ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 6 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। আজি লক্ষী পূজা, আজি তিথি হ'ব পূৰ্ণিমাৰ তিথি, আজি নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ, আজি যোগ হ'ব বৃদ্ধি যোগ, আজি কৰণ হ'ব বনিষ্কৰণ, তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মীন ৰাশি। আজিৰ জন্মত মীন ৰাশি, বিপৱন নৰগণ মৰণত দীপদ দুখ। আজি যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 5:21 সূৰ্যাস্ত সম হ'ব 5:02। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু আজি আপোনালোকৰ বাবে ভাল সময়। আজি আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰিলে কৰ্মৰ ক্ষেত্ৰত উপকৃত হ'ব, ব্যৱসায় ক্ষেত্ৰত লাভান্বিত হ'ব, ভালদৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰিব পাৰিব। নতুন পৰিকল্পনা আৰু উদ্ভাৱনীমূলক ধাৰণাই আজি আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। আজি অৱশ্যে আপোনালোকৰ কামত সফলতা পলম হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগে বুলি কৈছে। একে সময়তে এই সময়খিনিত আত্মীয় বৰ্গৰ পৰা সহায়ো পাব বুলি কৈছে। আত্মবিশ্বাস বিশেষকৈ গঢ়ি তোলক নিজৰ মনত, যি আপোনালোকক সকলো কাম ভালদৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে মনোবল উচ্চ কৰি ৰাখিব লাগে। প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা অতিশয় বেছি। আজি অসুবিধাৰ সন্মুখীন হ'বলৈ বিশেষকৈ অৰ্থাৎ সমস্যাৰ সৈতে যুঁজিবলৈ হ'লে নিজকে আৱেগিকভাৱে শক্তিশালী কৰি ৰাখক, নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কোনো বাহিৰৰ মানুহে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকৰ পৰা আঁতৰি থাকক বুলি কৈছে। অপ্ৰয়োজনীয় জটিলতাৰ লগত জড়িত হৈ বিশেষকৈ সময় নষ্ট নকৰিব। আজি ৰাজনৈতিক আৰু সামাজিক কাম কাজৰ পৰা কিছু লোকে আঁতৰি থকাটোৱে ভাল হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত কৰাৰ প্ৰচেষ্টাৰে সফল হ'ব বুলি কৈছে। চৰকাৰী চাকৰিত থকাসকলে আকাংক্ষিত কৃতিত্ব লাভ কৰিব পাৰে। আয় আৰু খৰচৰ প্ৰায় সমান হ'ব। আজি ক্লায়েণ্টৰ সৈতে তৰ্কৰ এৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ লোকচানৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। একে সময়তে আজি ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু পাৰস্পৰিক বুজাবুজিৰ উন্নতি হ'ব। কিন্তু প্ৰেমৰ সম্পৰ্কত সামান্য উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিটো বুদ্ধিমানৰূপে চম্ভালিব লাগিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব। একে সময়তে দুপৰীয়াৰ পিছত অনুকূল ব্যৱসায়িক পৰিৱেশ গঢ়লৈ উঠিছে। ইয়াৰ বাবে বাহিৰলৈ ওলোৱা বা সম্ভাৱনা আছে, বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কৰ্মৰ নীতিত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলো সন্তুষ্ট হ'ব। আপুনি পিতৃ বা বয়োজ্যেষ্ঠসকলৰ পৰা ছাপোৰ্ট, যি ধৰণৰ সমৰ্থন, সেইখিনি আপোনালোকে লাভ কৰিব বুলি কৈছে। এটা অনুকূল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত অত্যধিক কাম আৰু মানসিক চাপৰ ফলত কিছু লোকৰ চাৰ্ভাইকেল, শৰীৰ বিষ, গাৰ বিষ কিছু আপোনালোকৰ বৃদ্ধি পাব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰক আৰু পৰ্যাপ্ত জিৰণি লওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি সামাজিক কাম কাজৰ বাবে আপোনালোকৰ যি ব্যস্ততা, সেই ব্যস্ততাৰ পৰা কিছু সময় উলিয়াটো নিশ্চিত কৰক বুলি কৈছে। সামাজিক কাম কাজৰ বাবে আপোনালোকৰ ব্যস্ততাৰ পৰা সময় উলিয়াব লাগিব, সকলোৰে লগত মিলিজুলি থাকিব লাগিব। একে সময়তে ইয়াৰ দ্বাৰা আপোনালোকৰ মনত শান্তি আহিব আৰু আপোনালোকৰ ব্যক্তিত্বও বৃদ্ধি পাব বুলি কৈছে। আপুনি হয়তো ঘৰখনত নতুন অতিথি বিশেষকৈ শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত ব্যস্ত হ'ব পাৰে, যিয়ে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আজি গুৰুত্বপূৰ্ণ নথিপত্ৰৰ ক্ষেত্ৰত অসাৱধান নহ'ব। কাৰোবাক বেছি বিশ্বাস কৰাটো ঠিক নহয় বুলি কৈছে। যদি কোনো বিতৰ্কিত বিষয় চলি আছে তেন্তে সমাধান আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক আৰু সাৱধান হ'ব। আজি আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে অলপ সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে। আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক, জনা শুনা মানুহৰ পৰা গাইডেঞ্চ লওক। ইয়াৰ ফলত কৰ্ম আৰু আৰ্থিক বিষয়ত সফলতা লাভ কৰিব আৰু কামৰ বোজাও লাঘৱ হ'ব। এটা ডাঙৰ বিশেষকৈ কৰ্মসংস্থাপনৰ সুযোগ আপোনালোকৰ বাবে আজি উপলব্ধ হ'ব পাৰে। এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যাত্ৰা কৰাটো আজি সম্ভৱ। বৈবাহিক সম্পৰ্কবোৰ মধুৰ আৰু শালীনতাৰে ভৰা হ'ব বুলি কৈছে। বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত মিলনে
ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে। গেছৰ সমস্যা, বদহজমৰ সমস্যাবোৰ বাঢ়িব পাৰে। নিজৰ স্বাস্থ্যক অৱহেলা কৰাটো ভাল নহয় বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দি চলিব লাগিব। এই সময়খিনিত বিশেষকৈ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। আজি যিমান পাৰে মনৰ পৰা বেয়া চিন্তা, নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰিব লাগে বুলি কৈছে। অনৈতিক কাৰ্যই কিন্তু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সম্ভৱ হ'লে সেইখিনি পৰিহাৰ কৰক। আজি ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে। দুপৰীয়াৰ পিছত কিছু ভাল সময় আহিব। লিখা, সাহিত্য বা কামত আপোনালোকৰ বিশেষ আগ্ৰহ আহিব। আজি ব্যৱসায়িক বৃদ্ধিয়ে নতুন পৰিকল্পনা সূচনা কৰিব বুলি কৈছে। অপ্ৰয়োজনীয় কাৰ্য পেচালৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। সিদ্ধান্ত লওঁতে বিশেষকৈ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এই দিশত কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব, অলপ সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীৰাম। ওম নমঃ শিৱায়। জয় মা লক্ষ্মী। সেই জাতক জাতিকাসকলৰ দিনটো স্বাভাৱিকভাৱে পাৰ হ'ব বুলি কৈছে। আজি কাৰোবাৰ লগত আপুনি আৱেগিক সংযোগ গঢ়ি তুলিব পাৰে আৰু সেই সম্পৰ্কত আপুনি অধিক আৱেগিকো হ'ব। আজি আনন্দৰে ভৰা দিন হ'ব বুলি কৈছে। মনটোক ফৰকাল কৰি ৰাখিব বুলি কৈছে। আজি বন্ধু বান্ধৱীৰ পৰা বিশেষ ক্ষেত্ৰত আপুনি ছাপোৰ্ট পাব, সমৰ্থন পাব বুলি কৈছে। দুপৰীয়াৰ পিছতে আপোনালোকৰ স্বাস্থ্য বিশেষকৈ কিছু অৱনতি ঘটিব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আজি খং যিমান পাৰে আপোনালোকে কমাব লাগিব, নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে। সাৱধান হওক যে আপোনালোকৰ কথা বতৰাত বিশেষকৈ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজি নতুন কাম আৰম্ভ কৰাৰ আগতে বহুত বেছি আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। একে সময়তে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত পৰিস্থিতি আপোনালোকৰ পক্ষত ইতিবাচক পৰিৱৰ্তনো আনিছে। আত্মীয়ৰ সৈতে যি আপোনালোকৰ বেয়া সম্পৰ্ক বা ভুল বুজাবুজি হৈ আছিল, টান আপোনালোকৰ কথা বতৰা হৈ আছিল, হাই কাজিয়া হৈছিল, সেইখিনি উন্নত কৰাৰ বাবে আপুনি মূল ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে আৰু আপুনি এইখিনি ক্ষেত্ৰত সফলো হ'ব পাৰে আৰু সেইখিনি প্ৰয়োজন আছে। তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰিব লাগিব। আপুনি হয়তো আনন্দৰ বাবে, সুখৰ বাবে পৰিয়ালৰ সৈতে ক'ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। টকা পইচাৰ কথা আহিলে কাকো অন্ধভাৱে বিশ্বাস নকৰিব। ঘনিষ্ঠ আত্মীয় বা আৰ্তজনৰ বিষয় অপ্ৰীতিকৰ খবৰ পালে অলপ দুখ লাগিব পাৰে। আপুনি অলপ খিংখিঙীয়া হৈ পৰিব পাৰে আজিৰ দিনটোত। আজি ব্যৱসায়িক কাম কাজত সাৱধানতাৰ প্ৰয়োজন আছে। অলপ সতৰ্ক হ'ব লাগিব, অলপ সক্ৰিয় হ'ব লাগিব। কিছু আৰ্থিক লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। যুৱক যুৱতীসকলে নতুন কৰ্মসংস্থাপনৰ সুযোগ বিচাৰি পাব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি নিয়োজিত লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে, অধিক সতৰ্ক হ'ব লাগে বুলি কৈছে। আজি ঘৰখনত ঘনিষ্ঠ আত্মীয় আগমনে এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। অত্যধিক কামৰ বোজাৰ ফলত কিছু আপোনালোকে ভাগৰুৱা বা অস্থিৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে। শক্তি প্ৰদানকাৰী বিশেষকৈ আপোনালোকে খোৱা বস্তু খাওক বুলি কৈছে, অৰ্থাৎ নিজৰ হেল্থৰ উপকাৰী খাদ্য খাওক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ যত্ন লওক। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে, ষ্টাডি ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয়ভাৱে আপোনালোকৰ সময় নষ্ট নকৰিব। ভুল লগ সংগী বা লগ সংগৰ পৰা বিশেষকৈ আঁতৰি থাকিব লাগে, নহ'লে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে মনত ৰাখিব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং বা শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজি আয় আৰু খৰচৰ মাজত ভাল ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিব পাৰিব বা থাকিব বুলি কৈছে। আধ্যাত্মিক আৰু ধৰ্মীয় কামত সময় কটালে আভ্যন্তৰীণ শান্তি আহিব। যদি আপুনি এটা স্থানান্তৰ পৰিকল্পনা কৰিছে তেন্তে আজি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখক। তেওঁলোকৰ সন্মান কমি যাবলৈ নিদিব। তেওঁলোকৰ সন্মান উচ্চ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আজি ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ সময়ত বাজেটক কিন্তু আওকাণ নকৰিব। বস্তু কিনিলে নহ'ব, আপোনালোকৰ বাজেটটো চাব লাগিব, যাতে সেইখিনি কিন্তু আপোনালোকৰ সমস্যাত পেলাব পাৰে। গতিকে টকা পইচাৰ খৰচ কৰাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰ আৰু বিবাহক লৈ আপুনি হয়তো অলপ চিন্তিত হ'ব। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। একে সময়তে কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে সৰু সৰু অসাৱধানতা আপোনালোকৰ মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। কিবা এটা সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে।
আজি আপোনালোকৰ অধীনস্থসকলক অত্যধিক বাধা দিলে বা কাৰ্যালয়ত অনুশাসন বজাই ৰাখিলে তেওঁলোকৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। আজি বৈবাহিক জীৱনটো সুখী হ'ব আৰু প্ৰেমেৰে ভৰা হ'ব, বুজাবুজি থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ নিজৰ যি ষ্টাডিৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনা বা কেৰিয়াৰৰ লগত আপোচ কৰাৰ পৰা বিৰত থাকিব লাগে, নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। ভৰিৰ বিষ বা ফুলাৰ আদি সমস্যা হ'ব পাৰে। আজি কাণৰ কিছু সমস্যা হ'ব পাৰে। আজি কামৰ লগতে উপযুক্ত জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই দিশত মনত ৰাখিব। একে সময়তে এই সময়খিনিত আৱেগিক হৈ যিকোনো সিদ্ধান্ত নল'ব। ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে আৰ্থিকভাৱে আজি লাভান্বিত হ'ব। আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত নতুন যদি আপোনালোকে কিছুমান কাম আৰম্ভ কৰিব বিচাৰিছে সেইখিনি আগবঢ়াই নিব পাৰে, যিটো ক্ষেত্ৰত আপুনি সফল হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। আজি কৰ্মস্থলীত পদোন্নতি পাব পাৰে। আজি আপোনালোকৰ আৰ্থিক যি অৱস্থা বহুত বেছি ভাল হ'বলৈ গৈ আছে। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। ভাল কাপোৰ বা ভাল খাদ্য আপোনাক সুখী কৰি ৰাখিব। মনোৰঞ্জনমূলক কাম কাজে আজি আপোনালোকক মনটো প্ৰফুল্ল কৰি ৰাখিব, সুখী কৰি ৰাখিব। ছুটি ভ্ৰমণ হ'ব পাৰে কিছু লোকৰ। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো হ'ব এক শুভ আৰু ফলপ্ৰসূ দিন বুলি কৈছে। ব্যৱসায়ৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন বুলি কৈছে। আজি আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যেতিয়া কিবা এটা কামত আপুনি লাভান্বিত হ'ব, লাভ হ'ব, আপোনালোকৰ মনলৈ আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। আজি বিশেষকৈ কাপোৰ বা গহনা বজাৰ কৰাটো আপোনালোকৰ বাবে ৰোমাঞ্চকৰ আৰু উপভোগ্য হ'ব বুলি কৈছে। শিল্পৰ প্ৰতি আপোনালোকৰ বিশেষ আগ্ৰহ থাকিব। আপুনি আজি ঘৰখনৰ সজ্জাত নতুনত্ব আনিব। কিছুলোকে এখন বাহনো উপভোগ কৰিব। পৰিয়ালৰ পৰিৱেশ মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব। একে সময়তে এই সময়খিনিত কিন্তু নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু যুৱক যুৱতীসকলে বহুত বেছি সতৰ্ক হ'ব লাগিব। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ সপোন পূৰণ কৰিবলৈ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। আৰু এই গুণসমূহ আপোনালোকৰ অধিকাৰী বুলি কৈছে, আপোনাৰ অধিকাৰী। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে উৎকৃষ্ট ফলাফল লাভ কৰিব আৰু যিকোনো প্ৰকল্প সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে। চেষ্টা কৰক। আজি অপ্ৰয়োজনীয় খৰচ কমালে আজি আপোনালোকৰ আৰ্থিক সমস্যাৰ যথেষ্ট পৰিমাণে সমাধান হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় খৰচ পাতিবোৰ কমাব লাগিব। টকা পইচাৰ খৰচ পাতি কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। ভাবি চিন্তিহে কৰক বুলি কৈছে। এই সময়খিনিত কিন্তু সাৱধানে গাড়ী চলাব লাগিব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ সুৰক্ষিত কৰি ৰাখক, কিয়নো চুৰি বা হেৰাই যোৱাৰ আশংকা আছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে হাঁহি ধেমালিত সময় নষ্ট কৰিব নালাগে। আজি আপোনালোকৰ কৰ্মৰ প্ৰভাৱত সঠিক বিশেষকৈ সংগঠন স্থাপন কৰিলে আজি আপোনালোকৰ পেছাদাৰী কাৰ্যকলাপ উন্নত হ'ব বুলি কৈছে। পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক। আজি সহকৰ্মীসকলৰ পৰামৰ্শ নিশ্চয়কৈ পালন কৰক। চৰকাৰী চাকৰিত থকাসকলে লাভ কৰিব পাৰে বিশেষ এছাইনমেণ্ট। স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু সহযোগী সম্পৰ্ক থাকিব। আজি আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিবোৰ দূৰ হ'ব। একে সময়তে অত্যধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা আৰু দুৰ্বলতা হ'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। জয় মা লক্ষ্মী। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে উপযুক্ত বিবাহ প্ৰস্তাৱ আহিব পাৰে। ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনাও আজিৰ দিনটোত কৰিব। আপুনি এজন গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিক লগ পাব পাৰে, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ ওলোটা কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে বুদ্ধিমান ৰূপে কাম কৰক। আজি ব্যক্তিগত বিষয়ৰ বাবে পৰ্যাপ্ত সময় বিচাৰি নাপালে কিছু দুখৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজ সুসংগঠিত হৈ থাকিব। কাম কাজখিনি সুন্দৰভাৱে চলাই নিব পাৰিব। বাকী থকা বা ঋণ লোৱাৰ ধন আদায় কৰাত আপুনি সফল হ'ব। কিন্তু আজি আপোনালোকৰ ব্যৱসায়িক যি পৰিকল্পনা গোপনীয় কৰি ৰাখক, কিয়নো কোনোবাই ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে। এতিয়াৰ বাবে আজিৰ দিনটোত আমদানি ৰপ্তানি সম্পৰ্কৰ কাম কাজ বন্ধ হৈ থাকিব। পাৰিবাৰিক ভুল বুজাবুজি সেইখিনি ক্ষেত্ৰত পাৰস্পৰিকভাৱে বুজাবুজিৰ জৰিয়তে সেইখিনি সমাধান কৰিবলৈ সমস্যাবোৰ নিশ্চয়কৈ সমাধান হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে বুলি কৈছে। এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখক।
আজি কন্যা ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব। আজি সৰু সৰু ব্যৱসায়িক সমস্যা আপোনালোকৰ বাবে আহিব পাৰে, সেই সমস্যাখিনি সমাধান কৰিব পাৰিব। আজি সম্পত্তি সম্পৰ্কীয় নথিপত্ৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। চিন্তাশীলাৰ পৰামৰ্শৰে কৰাৰ বিনিয়োগ লাভজনক হ'ব। খং নিয়ন্ত্ৰণ কৰক, নহ'লে পাৰিবাৰিক বিবাদৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বৈবাহিক জীৱনটো সুখী হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু অলপ চিন্তিত হ'ব পাৰে। এই সময়খিনিত কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে এটা অনুকূল ফল দেখিব বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অনুকূল সময়। আজি ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব। অৱশ্যে আজি কৈছে যে গধুৰ কামৰ বোজা হ'ব, যাৰ ফলত মানসিক আৰু শাৰীৰিক ক্লান্তিৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ পাৰিবাৰিক জীৱনত ৰৈ থকা সমস্যাবোৰ সমাধান হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়বোৰৰ বাবে আজি পথ বিচাৰি পোৱা যাব। ভাই ভনীৰ সৈতে সম্পৰ্ক প্ৰেমময় হৈ থাকিব, অৰ্থাৎ বুজাবুজি থাকিব। দুপৰীয়াৰ পিছত বিশেষকৈ এই সময়খিনিত কৰ্মৰ সংক্ৰান্তীয় কিছু অসুবিধা বাঢ়িব পাৰে বুলি কৈছে, গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে, গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি আপোনালোকৰ নিষ্ঠা আৰু আত্মবিশ্বাসী আকাংক্ষিত কামবোৰ সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব। আজি আপোনালোকৰ সংবেদনশীলতাই সুস্থ ঘৰ বা পাৰিবাৰিক পৰিৱেশ বজাই ৰাখিব পাৰিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ বিশেষ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। আন কামৰ বোজাই আজি আপোনালোকৰ ব্যক্তিগত কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। আজি আপোনালোকৰ সন্তানৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰক। আৰ্থিক বিষয়বোৰ সাৱধানে চম্ভালিব। আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। কমিশ্যন, বীমা, শ্বেয়াৰ ইত্যাদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। নিয়োজিত ব্যক্তিয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে চৰকাৰী ভ্ৰমণৰ আদেশ লাভ কৰিব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত আজিৰ দিনটোৰ প্ৰথম ভাগৰ পৰা উৎকৃষ্ট সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব। লগতে ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব। স্বাস্থ্যৰ ওপৰত অৱহেলা কৰাটো ভাল নহয়। আজি নিজৰ যত্ন লওক বুলি কৈছে। যোগ আৰু ধ্যানে আপোনাক সুস্থ কৰি ৰাখিব। এই সময়খিনিত মনোবল কমি যাবলৈ নিদিব বুলি কৈছে। যিকোনো সিদ্ধান্ত ভাবি চিন্তি ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। সুস্থ দেহত সুস্থ মন আপোনালোকে সৃষ্টি কৰিব লাগিব বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সময় অনুকূল। পৰিকল্পিতভাৱে কামবোৰ অব্যাহত ৰাখক। যিকোনো কঠিন কাম আজিৰ দিনটোত হয়তো সমাধান হ'ব পাৰে। মাটি বা এখন বাহন বিশেষকৈ ক্ৰয় কৰাৰ যি পৰিকল্পনা সফল হ'ব পাৰে। যিকোনো কঠিন কাম আজিৰ দিনটো সহজে সমাধান কৰিব পাৰিব। এই সময়খিনিত কিন্তু কৰ্মশৈলীত আজি আপোনালোকৰ আচৰণৰ শলাগ হ'ব। এই সময়ত পৰিয়াল বা সম্পত্তিৰ কিছুমান বিষয় জটিল হৈ পৰিব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। খৰচ নিয়ন্ত্ৰণ কৰক, নহ'লে ঋণ ল'বলগীয়া হ'ব পাৰে। সন্তানৰ কিছু নেতিবাচক আচৰণৰ বাবে কিছু উদ্বেগ অনুভৱ কৰিব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত এজন জ্যেষ্ঠ বিষয়াক লৈ বিশেষকৈ কিছু উপকাৰী তথ্য আপোনালোকে লাভ কৰিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। সম্প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময়খিনি হৈছে উপযুক্ত সময়। সৰু সৰু সমস্যাবোৰ কৰ্মক্ষেত্ৰত থাকিব, কিন্তু আপুনি সেইবোৰ সমাধান বিচাৰি পাব। আজি ঘৰখনত এক সুখৰ পৰিৱেশ থাকিব আৰু সকলো সদস্যৰ সৈতে একেলগে কিছু সময় কটালে আনন্দ আৰু শান্তি আহিব। অত্যধিক কঠোৰ পৰিশ্ৰমে আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। নিজৰ বাবে জিৰণিৰ বাবে কিছু সময় উলিওৱাটো প্ৰয়োজন আছে। নিশ্চিত কৰক সেইখিনি ক্ষেত্ৰত অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰিলে আজি আপোনালোকৰ কৈছে যে আনৰ লগত যি সংঘাত বা তৰ্ক পেচালৰ পৰা হাত সাৰিবলৈ সহায় বুলি প্ৰমাণিত হ'ব। আত্মচিন্তা আৰু প্ৰৱণতাই গোটেই দিনটো আপোনালোকৰ মনটোক দখল কৰি ৰাখিব। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব। দুপৰীয়াৰ পিছত আজি আপোনালোকৰ চিন্তাবোৰ সমাধান বিচাৰি পালে মনত শান্তি আহিব। অৰ্থাৎ কিছুমান চিন্তা আছিল, কিছুমান সমস্যা আছিল, যেতিয়া সেইখিনি ক্ষেত্ৰত চলিউশ্যন পাব, সমাধানৰ উপায় পাব, মানসিকভাৱে আপুনি ষ্ট্ৰং হ'ব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য অক্ষ থাকিব। প্ৰতিযোগিতামূলক কিছু আপোনালোকৰ কামত আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে বা সফল হ'ব পাৰে বুলি কৈছে। মধ্যমীয়া দেখা পোৱা গৈছে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি। আজি এটা ভাল দিন হ'ব বুলি কৈছে। আজি দিনটো হৈছে আপোনালোকৰ সমস্যা সমাধানৰ বাবে এটা ভাল দিন। বাধা নোহোৱাকৈ আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ ঘৰখনৰ
বা পাৰিবাৰিক জীৱনত এক উজ্জ্বল পৰিৱেশৰ বিৰাজ কৰিব। আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ'ব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰভাৱ বজাই ৰাখিব। দুপৰীয়াৰ পিছত নেতিবাচক চিন্তাই আপোনালোকৰ মনত আগ্ৰাসন কৰি হতাশাৰ সৃষ্টি কৰিব পাৰে। আজি ঘৰখনৰ কাম কাজত টকা পইচাৰ খৰচ কৰাৰ সম্ভাৱনা আছে। ষ্টক মাৰ্কেট মূলধনী বিনিয়োগৰ বাবে অনুকূল সময়। আজি এই সময়খিনিত কিন্তু ধৈৰ্যৰে কাম কৰিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আনৰ কথা শুনি পেলাই ভুল পথত নাযাব। আপোনালোকৰ সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো চলি থকা সমস্যা সমাধান হ'ব। যদি কোনো বিতৰ্কিত সম্পত্তিৰ বিষয় তেন্তে অভিজ্ঞ ব্যক্তিৰ সহায়ত ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক। কিছুমান বিৰোধীয়ে আধিপত্যৰ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু চিন্তা নকৰিব, একোৱে আপোনালোকৰ ক্ষতি কৰিব নোৱাৰে। অৱশ্যে কেতিয়াবা আপোনালোকৰ আক্ৰমণাত্মক স্বভাৱটোৱে আজি কিন্তু আপোনালোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ ত্বৰান্বিত কৰিবলৈ সেইবোৰক অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰক। লগতে কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ জনসংযোগ যি মহল বৃদ্ধি কৰিলে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি হ'ব, আগবাঢ়িহে যাব পাৰিব। সময়মতে চৰকাৰী কাম কাজ সম্পূৰ্ণ কৰক। কোনো কথাত জীৱনসংগীৰ বা স্বামী স্ত্ৰীৰ মাজত অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে বুলি আৰু সেইখিনি প্ৰয়োজন আছে। একে সময়তে কৈছে যে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবলৈ তেওঁলোকক কিছু উপহাৰ দিয়ক আৰু মনোৰঞ্জনৰ অনুষ্ঠানৰ পৰিকল্পনা কৰাটো নিশ্চিত কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ জীৱনশৈলী সংগঠিত কৰি ৰাখক। গোটেই দিনটো বিশেষকৈ যিকোনো ধৰণৰ বেয়া অভ্যাসে আজি আপোনালোকৰ স্বাস্থ্যৰ কিন্তু ক্ষতি কৰিব পাৰে। গতিকে বেয়া অভ্যাস বদ অভ্যাসবোৰ পৰিহাৰ কৰক বুলি কৈছে। সৎ পথত চলি খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এই সময়ত বহুতো উপকাৰী আৰু সুখদায়ক পৰিস্থিতিৰ বিকাশ ঘটিছে। নতুন পৰিকল্পনা কৰিবলৈ মনলৈ আহিব সাহস। ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপুনি সেইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সফল হ'ব। আত্মীয়ৰ সৈতে সম্পৰ্কিত বিষয় বজাৰ কৰাটো সম্ভৱ। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। ওচৰ চুবুৰীয়াৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকক কিছু সুখ হেৰুৱাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। দূৰৰ যোগাযোগৰ পৰা আপুনি কিছুমান গুৰুত্বপূৰ্ণ ভাল সুবিধা পাব পাৰে, সম্ভাৱনা আছে। ব্যৱসায় আৰু কাম দুয়োটাতে ৰাজনীতিৰ সৃষ্টি হ'বলৈ নিদিব। গতিকে আনৰ কথাক আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক বিনিয়োগৰ বাবে সময় অনুকূল নহয়। ব্যস্ততাৰ মাজতো জীৱনসংগীৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব আৰু আজি আপোনালোকৰ প্ৰেমবোৰ মজবুত হ'ব। এলাৰ্জিৰ ফলত ডিঙিৰ বিষ, কাহ চৰ্দি হ'ব পাৰে, অসাৱধান হ'ব, তৎকালীন চিকিৎসা ল'ব লাগে। যিহেতু আজি মিশ্ৰিত দিন, ব্যৱসায়িক ক্ষেত্ৰত মধ্যমীয়া হ'ব আৰু বহুতো কামৰ বোজা আপোনালোকৰ ওপৰত থাকিব। আপুনি ধৰ্মীয় কাম কাজৰ মাজত অংশগ্ৰহণ কৰিব আৰু তীৰ্থযাত্ৰালৈ কিছু লোকে যাব পাৰে, সুবিধা পাব পাৰে। কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাব। যথেষ্ট খৰচ হ'ব। আজি আদালতৰ বিষয়ত সফল হ'ব কিছু লোকে। দাম্পত্য কামত ব্যয় কৰা হ'ব ধন। ঈশ্বৰক উপাসনা কৰিলে বিশেষকৈ আপোনালোকৰ মনত শান্তি আহিব। পূজা কৰিলে, ঈশ্বৰৰ প্ৰতি ভক্তি শ্ৰদ্ধা ৰাখিলে মনত শান্তি লাভ কৰিব বুলি কৈছে। দুপৰীয়াৰ পিছত আপোনালোকৰ সকলো কাম সুকলমে সম্পূৰ্ণ হ'ব। পাৰিবাৰিক জীৱন ভাল হ'ব। শাৰীৰিক স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক, নিশ্চয়কৈ মধ্যমীয়া ফলপ্ৰসূ দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব। এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে। গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন ঘটিছে। আজি আপুনি যিকোনো কাম হাতত ল'লে সুকলমে সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ ফলতহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আনৰ ব্যক্তিগত সমস্যা বা আপোনালোকৰ বিষয়ত হস্তক্ষেপ নকৰিব, নহ'লে নিজৰো সুনাম হেৰুৱাব পাৰে। অপ্ৰয়োজনীয় সমস্যাত আপুনি পৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। অপ্ৰয়োজনীয় অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত যিকোনো ভ্ৰমণ পৰিকল্পনা কৰাৰ আগতে যাত্ৰাৰ সকলো দিশ নিশ্চয়কৈ আপোনালোকে বিবেচনা কৰিহে আগবাঢ়ক। কৰ্মৰ ক্ষেত্ৰত সফল হ'বলৈ হ'লে বিশেষকৈ আপুনি ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ লক্ষ্যমুখী কাম কৰিব লাগিব। আজি ব্যক্তিগত কথাই আজি আপোনালোকৰ ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ বাধা দিব বুলি কৈছে। চৰকাৰী চাকৰিত থকাসকলে ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে পৰিয়ালত মনোনিৱেশ কৰিব নোৱাৰিব। অৱশ্যে পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ আত্মবিশ্বাস অটুট থাকিব বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সতৰ্ক হ'ব লাগে, কিয়নো এই সময়খিনিত কোনো ধৰণৰ সংক্ৰমণৰ আশংকা আছে। গতিকে ধ্যান ৰাখিব। একে সময়তে এই সময়খিনিত কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আজি আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ বা তেওঁলোকৰ পৰা গাইডেঞ্চ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। নিজৰ কামৰ সফলতা লাভ কৰিবলৈ হ'লে আনৰ ওপৰত বেছি আশা নকৰিব। নিজৰ প্ৰচেষ্টাত মনোনিৱেশ কৰক। নিয়োজিত লোকসকলে কামৰ বোজাৰ সন্মুখীন হ'ব। অৱশ্যে আজি কৈছে যে কামৰ লগতে স্বাস্থ্যৰ প্ৰতি কিন্তু চকু ৰখাটো প্ৰয়োজন আছে।
যিকোনো প্ৰকল্পত বা যিকোনো ব্যৱসায়ত বিনিয়োগ কৰাটো পৰিহাৰ কৰক য'ত ধন হেৰুৱাৰ আশংকা আছে। আজি কৰ্মসংস্থাপন বিচৰাসকলে অলপ বেছি বিশেষ সময় অপেক্ষা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক তৃতীয় পক্ষৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ সংগীৰ পৰা অত্যধিক আশা কৰিলে অৱহেলাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত চিন্তাশীলভাৱে পদক্ষেপ লওক। আজি আপোনালোকৰ সম্পৰ্কৰ প্ৰতি সৎ হওক। আজি আপোনালোকৰ বৈবাহিক জীৱনত দিনটো দ্বিতীয়ত সমন্বয় আনিবলৈ আজি আপোনালোকৰ জীৱনসংগীৰ প্ৰয়োজনীয়তাক আওকাণ নকৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন ঘটিছে। আজি আপুনি যিকোনো কাম হাতত ল'লে সুকলমে সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ ফলতহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আনৰ ব্যক্তিগত সমস্যা বা আপোনালোকৰ বিষয়ত হস্তক্ষেপ নকৰিব, নহ'লে নিজৰো সুনাম হেৰুৱাব পাৰে। অপ্ৰয়োজনীয় সমস্যাত আপুনি পৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। অপ্ৰয়োজনীয় অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত যিকোনো ভ্ৰমণ পৰিকল্পনা কৰাৰ আগতে যাত্ৰাৰ সকলো দিশ নিশ্চয়কৈ আপোনালোকে বিবেচনা কৰিহে আগবাঢ়ক। কৰ্মৰ ক্ষেত্ৰত সফল হ'বলৈ হ'লে বিশেষকৈ আপুনি ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ লক্ষ্যমুখী কাম কৰিব লাগিব। আজি ব্যক্তিগত কথাই আজি আপোনালোকৰ ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ বাধা দিব বুলি কৈছে। চৰকাৰী চাকৰিত থকাসকলে ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে পৰিয়ালত মনোনিৱেশ কৰিব নোৱাৰিব। অৱশ্যে পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ আত্মবিশ্বাস অটুট থাকিব বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সতৰ্ক হ'ব লাগে, কিয়নো এই সময়খিনিত কোনো ধৰণৰ সংক্ৰমণৰ আশংকা আছে। গতিকে ধ্যান ৰাখিব। একে সময়তে এই সময়খিনিত কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আজি আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ বা তেওঁলোকৰ পৰা গাইডেঞ্চ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। নিজৰ কামত সফলতা লাভ কৰিবলৈ হ'লে আনৰ ওপৰত বেছি আশা নকৰিব। নিজৰ প্ৰচেষ্টাত মনোনিৱেশ কৰক। নিয়োজিত লোকসকলে কামৰ বোজাৰ সন্মুখীন হ'ব। অৱশ্যে আজি কৈছে যে কামৰ লগতে স্বাস্থ্যৰ প্ৰতি কিন্তু চকু ৰখাটো প্ৰয়োজন আছে। যিকোনো প্ৰকল্পত বা যিকোনো ব্যৱসায়ত বিনিয়োগ কৰাটো পৰিহাৰ কৰক য'ত ধন হেৰুৱাৰ আশংকা আছে। আজি কৰ্মসংস্থাপন বিচৰাসকলে অলপ বেছি বিশেষ সময় অপেক্ষা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক তৃতীয় পক্ষৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ সংগীৰ পৰা অত্যধিক আশা কৰিলে অৱহেলাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত চিন্তাশীলভাৱে পদক্ষেপ লওক। আজি আপোনালোকৰ সম্পৰ্কৰ প্ৰতি সৎ হওক। আজি আপোনালোকৰ বৈবাহিক জীৱনত দিনটো দ্বিতীয়ত সমন্বয় আনিবলৈ আজি আপোনালোকৰ জীৱনসংগীৰ প্ৰয়োজনীয়তাক আওকাণ নকৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব।